নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? পূজা পূজা লাগিছেনে গাত? মোৰ কিন্তু পূজা পূজা লাগিছে, সেইকাৰণে মই পূজা চাব আহিলোঁৱেই। গীতানগৰ ফিল্ডৰ, গুৱাহাটী গীতানগৰ ফিল্ডৰ এয়া পূজা মণ্ডপ। এইবাৰ আপুনি নহাকৈ নাথাকিব গীতানগৰ ফিল্ডৰ পূজা চাবৰ কাৰণে। গীতানগৰ ফিল্ডৰ পূজা এইবাৰ 50 বছৰ, মানে সোণালী জয়ন্তী। সেইকাৰণে 2 মাহ নহয় 3 মাহ আগৰ পৰাই পূজা মণ্ডপ বনোৱাৰ কাৰণে ষ্টাৰ্ট কৰিছে। এতিয়াও ফিনিচিং কমপ্লিট হোৱাই নাই, তথাপিতো মই চাব আজি আহিলোঁ। আহি ভাবিলোঁ আপোনাৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, আপুনি চাই ভাল পাব। আৰু যদি সময় সুবিধা মিলে নিশ্চয় আহিব গীতানগৰ ফিল্ডত পূজা চাবৰ কাৰণে। ইমান ভাল লাগিছে, মানে কি ক'ম আৰু, অৰিজিনেল যেন লাগে। ইমান ধুনীয়াকৈ বনাইছে, মানে গোটেইখিনি বস্তুৱে। মণ্ডপখন এই মণ্ডপৰ ভিতৰৰখিনি এইখিনি মই দেখাইছোঁ আপোনাক। আৰু এয়া চাৰিওফালে আৰু মূৰ্তিকেইটা মানে চাব দিয়া নাই, ঢাকি থৈ দিছে মূৰ্তিখিনি। মানে পূজাৰ সময়তহে মানে আঁৰালখন গুচাই দিব, ঢাকনিখন গুচাই দিব। এতিয়া মানে মণ্ডপখনে দেখালোঁ আপোনাক। মূৰ্তিকেইটা মই দেখাম বাৰু পূজাৰ সময়ত, দুৰ্গা পূজাৰ সময়ত দেখাম। এতিয়া মণ্ডপৰ ভিতৰৰখিনি বাহিৰৰখিনি গোটেইখিনি দেখালোঁ। আপুনি নিশ্চয় ভাল পাব চাই। সঁচাকৈ অতি সুন্দৰ হৈছে। মোৰ মানে সঁচাকৈ বহুতেই ভাল লাগিছে। এতিয়াৰ পৰাই মানুহে চাব অহা আৰম্ভ কৰিছে, মানে বহুতেই ভাল লাগিছে। এয়া চাওক, ঢাকি থৈছে মূৰ্তিকেইটা দেখা পোৱা নাযায়। মূৰ্তিকেইটা দেখাম বাৰু, মই নেদেখুৱাকৈ নাথাকোঁ, পূজাৰ সময়ত দেখাম বাৰু। এয়া আপোনাক যিমান পাৰোঁ ভালকৈ দেখাইছোঁ। ইমান ধুনীয়াকৈ বনাইছে। লাইটবোৰ মানে জ্বলাই দিয়া নাই, এনে এটা দুটা লাইটহে দিছে। গোটেই ফিনিচিং হোৱা নাই যদিও মানে যিখিনি ফিনিচিং হৈছে এতিয়ালৈকে বহুত ভাল লাগিছে। মোৰ ছোৱালী দুজনীকো লৈ গৈছিলোঁ দেখুৱাৰ কাৰণে, সিহঁতে চাব বিচাৰি আছিলে। গীতানগৰ ফিল্ডৰ ওচৰতে মোৰ ঘৰ হয়, সেইকাৰণে দেখাব পাৰিছোঁ। গধূলি ফুৰাও হ'ল, দেখালোঁ। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব, যাতে সকলোৱে দেখা পায় আৰু চাব আহে পূজা। আৰু যদি চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো দবাই দিব, যাতে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপুনি পাই থাকে। গীতানগৰ ফিল্ডৰ প্ৰতি বছৰে মানে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তাৰে এটা মানে থাকেয়ে। এইবাৰ মই ভাবিছোঁ ফাৰ্ষ্ট হ'ব। আপোনাৰ মতামত কি জনাবচোন। ইমান ধুনীয়াকৈ বনাইছে, কি ক'ম আৰু। গেটখন, সোমোৱা গেটখন চাওকচোন, ইমান ধুনীয়াকৈ বনাইছে। কিমান পইচা খৰচা কৰিছে ইয়াৰ কাৰণে, বহুত পইচা খৰচা কৰিছে। কিমান মানুহে ইয়াত লাগি এই মণ্ডপখন ইমান ধুনীয়াকৈ বনাইছে। এইটো মন্দিৰটো ক'ৰ বাৰু, ক'ৰ পৰা চাই কিনে কপি কৰি বনাইছে জনাবচোন যদি আপুনি জানে। মই কিন্তু নাজানো। কিছুমানে কয় থাইলেণ্ডৰ বুলি। মোৰ ভিডিঅ'টো চাই নিশ্চয় গীতানগৰৰ পূজা চাব আহিব। আহিলে লগ পাম বাৰু। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম।